কংগ্ৰেছ দ্বাৰা আয়োজিত এইখন কৰ্মী সভাত উপস্থিত থকা বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, উপস্থিত থকা আমাৰ জিলা কংগ্ৰেছৰ উপসভাপতি দীপেন বৰগোহাঁই ডাঙৰীয়া, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক উৎপল গগৈ ডাঙৰীয়া, সম্পাদক উদিত ভানু দাস ডাঙৰীয়া, উপস্থিত থকা অসম জাতীয় পৰিষদ দলৰ নেতা মানিক গগৈ ডাঙৰীয়া, টংকেশ্বৰ কোঁৱৰ ডাঙৰীয়া, ব্লক কংগ্ৰেছ জিলা কংগ্ৰেছৰ বিষয়াসকল, জিলা যুৱ কংগ্ৰেছৰ সভাপতি গকুল গগৈ ডাঙৰীয়াকে সন্মুখীন কৰি ইয়াত উপস্থিত থকা মণ্ডলৰ সভাপতিসকল, বিষয়াসকল, মহিলা মণ্ডলৰ সভানেত্ৰীসকল, সম্পাদিকাসকল আৰু ইয়াত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ ৰাইজ, ইয়াত আহোঁতে যথেষ্ট পলম হ'ল, তথাপিও আপোনালোকে ইয়াত খুব ধৈৰ্য সহকাৰে আমাৰ কথাখিনি শুনি আছে। ইয়াত আমি যিখিনি কথা কৈছো প্ৰত্যেকটো কথা সঁচা, এটা মিছা কথা আজি এই সভাৰ জৰিয়তে আমি কোৱা নাই। মানিক গগৈ যিখিনি কথা ক'লে সেইখিনিও সঁচা, দেৱব্ৰত শইকীয়া ডাঙৰীয়া যিখিনি ক'লে সেইখিনিও বাস্তৱ কথা। চাৰিওফালে ৰাইজে আমাক জনাইছে যে এইখন চৰকাৰ সাধাৰণ মানুহৰ ওপৰত অত্যাচাৰ চলাইছে, এইখন চৰকাৰ সাধাৰণ মানুহৰ ওপৰত দমন কৰিবলৈ বিচাৰিছে। দিছপুৰত বহি থকা কিছু নেতাসকলৰ ৰাজনীতি চাই এতিয়া অসমৰ মানুহ অসন্তুষ্ট, কিন্তু নিজৰ কথাখিনি ক'ত ক'ব? আজি কথা ক'বলৈ ভয়, মনৰ কথা মনৰ ভিতৰতে লুকাই থাকে। যুৱকখিনি কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বিচাৰে, আশা কৰ্মীখিনি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বিচাৰে, খেতিয়কসকলে চৰকাৰৰ অনিয়মতাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বিচাৰে। কিন্তু আজি এই যে গণতন্ত্ৰ অধিকাৰ আছে আপোনালোকৰ প্ৰতিবাদ কৰা, চৰকাৰৰ ভুল আঙুলি দিয়া, এই গণতন্ত্ৰ অধিকাৰৰ ওপৰত আজি এইখন চৰকাৰে প্ৰহাৰ চলাই আছে। আৰু এনেকুৱা গুৰুত্বপূৰ্ণ সময়ত আশা এটাই ৰেগনি, এটাই মঞ্চ আছে য'ত ৰাইজে মুক্তি পাব পাৰে, সেয়া হৈছে বিৰোধী ঐক্য মঞ্চ। যিদৰে আমি সকলোৱে একগোট হৈছো এটা বৃহত্তৰ উদ্দেশ্য লৈ, নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে নহয়, কোনোবা সাংসদ হ'ব, কোনোবা বিধায়ক হ'ব, সেইটো নহয়। আমাৰ উদ্দেশ্য হ'ল যে অসমৰ ৰাইজক বৰ্তমান চৰকাৰৰ অত্যাচাৰৰ পৰা মুক্ত কৰা। সেয়া হ'ল আমালোকৰ উদ্দেশ্য। আপোনালোকৰ হৃদয়ৰ ভিতৰত যি ভয় আছে, সেই ভয়টো নাইকিয়া কৰা হৈছে আমালোকৰ উদ্দেশ্য। আপোনালোকৰ যে অধিকাৰ আছে, বাক স্বাধীনতাৰ যে অধিকাৰ সংবিধানত লিখা আছে, সেই বাক স্বাধীনতাৰ অধিকাৰটো ঘূৰাই লৈ অনা সেই দায়িত্ব লৈ আজি আমি বিৰোধী ঐক্য মঞ্চ একত্ৰিত হৈছো। আজি এইখন চৰকাৰে ভাবিছে যে টকা পইচা দি ৰাইজৰ ভোট ল'ব পাৰে। মই এইখন চৰকাৰক ক'বলৈ বিচাৰিছো যে অসমৰ ৰাইজৰ মৰম স্নেহ ৰাখিবা 500 টকা 600 টকা নোট দি তেওঁলোকে কিনিব নোৱাৰে। আজি সচেতন ৰাইজ জাগিছে, আজি নিজে অসমৰ ৰাইজ ওলাই আহি আমাৰ প্ৰচাৰ চলাইছে। মহিলাসকলে যোৱাকালি ৰাতি 7টা বজালৈকে ঘূৰি আছে। কলেজৰ ছাত্ৰ ছাত্ৰীসকল গুৱাহাটীৰ পৰা আহি এতিয়া তেওঁলোকে ঠাই ঠাই গৈ আছে। বিভিন্ন সামাজিক সংগঠন নিজৰ মঞ্চৰ যোগেদি এটাই কথা কৈছে যে এইবাৰ যোৰহাট লোকসভা সমষ্টিৰ পৰা এটা শক্তিশালী কণ্ঠ ভৱিষ্যত দিল্লীত শুনা পাব লাগিব। আজি ৰাজনীতিত আমি ভৰি দিছো কোনো ব্যক্তিগত স্বাৰ্থৰ কাৰণে নহয়। অলপ দিন আগতে মোৰ এফিডেভিট, নিৰ্বাচনী এফিডেভিট ৰাজহুৱা হ'ল। তাত ৰাইজে নিজে দেখি পাইছে যে মোৰ পিতৃ 15 বছৰ অসমৰ মুখ্যমন্ত্ৰী আছে, কিন্তু মোৰ নামৰ কোনো কোম্পানী নাই, মোৰ পৰিবাৰৰ নামত নিউজ চেনেল নাই, মোৰ মাৰ নামৰ কোনো বাগান নাই, আমাৰ নামৰ কোনো ৰিজৰ্ট বা ডিজি স্কুল নাই। আমাৰ উদ্দেশ্য এটাই যে ৰাজনীতি হ'ল ৰাইজক সেৱা কৰা এটা মাধ্যম।
নিজৰ ব্যক্তিগত ধন সম্পত্তি বিক্ৰী কৰাৰ কাৰণে আমি ৰাজনীতিত ভৰি দিয়া নাই আমি ৰাইজৰ সেৱক হ'বলৈ বিচাৰিছো আৰু এইখন চৰকাৰ ৰাইজৰ ৰজা হ'বলৈ বিচাৰিছে আৰু যিমান তেওঁলোকে অহংকাৰী হৈছে সমান সহকাৰে অত্যাচাৰ বৃদ্ধি হৈছে পৰিৱৰ্তনৰ কথা ক'লে কিনো পৰিৱৰ্তন হ'ল নহৰুৰ দাম 400 টকা নিমখৰ দাম 20 টকা প্ৰতি মাহে এখন ঘৰ চলাবলৈ হলে 8,000 10,000 টকা খৰচ কৰিবলগীয়া হৈছে অৰুণোদয় আঁচনি দিছে কিছুমানকে দিছে বহুতে পোৱা নাই আৱাস যোজনা ঘৰ দিছে কিছুমানে দিছে বহুতে পোৱা নাই আৰু প্ৰত্যেক আঁচনি লওঁতে কোনবা বিজেপি দলৰ পালি নেতা অলপ টকা পইচা দিবলগীয়া হৈছে প্ৰত্যেক আঁচনি লওঁতে কিবা এটা কমিশ্যন দিবলৈ হৈছে এনেকুৱা এটা পৰিৱেশ 2000 টকা দিছে আৰু প্ৰতি মাহে যদি সিলিণ্ডাৰৰ ভিতৰত দুবাৰকৈ গেছ ভৰাই তাতে আপোনালোকৰ 2000 টকা নাইকিয়া হৈছে যুৱকসকললৈ কি নীতি আছে চৰকাৰী স্কুল বন্ধ চৰকাৰী কলেজ বন্ধ কৰিবলৈ লৈছে আৰু চাৰিওফালে মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে এয়া হৈছে তেওঁলোকৰ নীতি বাইক স্কুটি কথা ক'ব কিন্তু যুৱকসকলক সংস্থাপন দিয়াৰ কথা নকয় হিতাধিকাৰীৰ কথা ক'ব কিন্তু আজি তাৰিখত শিপিনীসকলে যে নিজৰ গামোচাৰ কাৰণে উপযুক্ত মূল্য নাপায় গোটেই গামোচাবোৰ বাহিৰৰ পৰা আহিছে সেইখিনি কথা তেওঁলোকে নকব মেডিকেল কলেজ বনাইছো কথাখিনি ক'ব কিন্তু যোৰহাট মেডিকেল কলেজৰ ৰাতি 9টা বজাৰ পিছত ডক্টৰে যে নাপায় সেইখিনি কথা কোনো নকয় এই বিভিন্ন মেডিকেল কলেজৰ ভিতৰত যে কোনো চিকিৎসা নাই মেচিন নাই একে ষ্টেজৰ ওপৰত 3জন ব্যক্তি আছে সেইখিনি কথা কোনে ক'ব বাগানৰ ভিতৰত পইচা বিলাবলৈ বিচাৰিছে বাগানৰ ভিতৰত পইচা বিলাইছে কিন্তু বাগানৰ শ্ৰমিকসকলে আজি খোৱা পানী পোৱা নাই যুৱকসকলৰ নিজৰ স্কুলত যাবলৈ বাছ যাতায়াতৰ ব্যৱস্থা নাই আজি বাগান বন্ধ হৈ গৈছে এই বাগানৰ সম্পৰ্কত অসমৰ ক্ষেত্ৰত ডাঙৰ এটা স্কেম যি স্কেম SBI ইলেক্ট্ৰল বণ্ড আৰু ডাঙৰ স্কেম এই স্কেমটো হৈছে যে বিজেপি মন্ত্ৰীসকলৰ ভাই ককাইকে বাগানবোৰ কিনিছে বাগানবোৰ বন্ধ কৰি ৰাখিছে আৰু তাৰপিছত বাগান বিক্ৰী কৰি দিছে ডাঙৰ ডাঙৰ বাহিৰৰ বেপাৰীসকলক এয়া হৈছে তেওঁলোকৰ উদ্দেশ্য আজি তেওঁলোকে ভয়ত আছে গম পাইছে কি যেতিয়া আমাৰ চৰকাৰ আহিব কোন মন্ত্ৰী কোন ভাইকে বাগান ক'ত কিনিছে বন্ধ কৰিছে বিক্ৰী কৰিছে গোটেইবোৰ তথ্য আমি ফাদিল কৰিম এটা বাগানৰ আমি হিচাপ লম আজি মোক ব্যক্তিগতভাৱে আক্ৰমণ কৰিবলৈ বিচাৰিছে নীতিৰ ওপৰত ক'বলৈ একো নাই আদৰ্শৰ ওপৰত ক'বলৈ একো নাই এতিয়া ব্যক্তিগত কেতিয়াবা মোৰ ঘোঁৰাৰ ওপৰত কেতিয়াবা মোৰ পৰিবাৰৰ ওপৰত অভিযোগ তেওঁলোকে দাঙি ধৰিব প্ৰত্যেকৰ কথাৰ উত্তৰ মই দিম কিন্তু কথাৰ উত্তৰ কথাৰে নহয় কথাৰ উত্তৰ নিজৰ কৰ্মৰ যোগেদি কৰ্ম হ'ব আমাৰ পৰিচয় যিদৰে যোৱা 10 বছৰত আমি পাৰ্লামেণ্টৰ ভিতৰত কৰ্ম কৰি আমি নিজৰ পৰিচয় সৃষ্টি কৰিছো ভৱিষ্যতে আমি যোৰহাটৰ প্ৰতিনিধি হিচাপে অসমৰ প্ৰতিনিধি হিচাপে নিজৰ কৰ্মৰ যোগেদি আমি নিজৰ ৰাস্তা নিৰ্ধাৰণ কৰিম আজি এই সঞ্জয় এই মঞ্চৰ পৰা মই ক'বলৈ বিচাৰো কি চিন্তা কৰিবলৈ নাই যোৰহাট লোকসভা সমষ্টি ইতিমধ্যে আমি জিকিলো যোৰহাট লোকসভা সমষ্টি ইতিমধ্যে আমি জিকিলো চাৰিওফালে চুকে কোণে চবে এটাই কথা কৈছে যোৰহাট এবাৰ আমি জিকিম সৰু সৰু ল'ৰা ছোৱালী মোৰ ওচৰত আহি কৈছে ডাঙৰ হয় মই আপোনাকে ভোট দিম এইখিনি কথা আজি চুকে কোণে সৰু সৰু ল'ৰা ছোৱালীৰ মুখখনৰ পৰা আজি সন্ধিয়া ৰাইজ মানুহ যিদৰে আমাক আদৰি লৈছে সঁচাকে মই নিজৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো আপোনালোকে আমাৰ ওপৰত ভৰসা কৰিছে আৰু মই কথা দিছো যে আপোনালোকৰ আশাৰ বিনিময়ত আশীৰ্বাদৰ বিনিময়ত যে মই দুগুণ আৰু বেছি কষ্ট কৰিম ভৱিষ্যত দুগুণ আৰু বেছি কষ্ট কৰিম যোৰহাট লোকসভা সমষ্টি সোণাৰী চৰাইদেউ মাহমৰা আমাৰ নাজিৰা শিৱসাগৰ প্ৰত্যেকৰ কথাবোৰ আপোনালোকে ভৱিষ্যত সাধনত শুনা পাব কেনেদৰে আমাৰ বাগানবোৰ বিক্ৰী হৈ গৈছে কেনেদৰে শিৱসাগৰ নগৰৰ উন্নয়ন হোৱা নাই
কেনেদৰে যুৱকসকলে আজি তেওঁলোকে চিকিৎসা পোৱা নাই বা সংস্থাপন পোৱা নাই, গোটেইবোৰ কথা আমি শক্তিশালী কণ্ঠৰে আপোনালোকৰ প্ৰতিনিধি আপোনালোকৰ ভৱিষ্যত আপোনালোকৰ হয় ঘটনাত মাতিব। মই বিশেষ দীঘলে ক'বলৈ বিচৰা নাই, গোটেইখিনি কথা আপোনালোকে ইতিমধ্যে বুজি পাইছে। আজি তেওঁলোকে ভাবিছে যে আমাৰ এজন দুজন ব্যক্তি ললে আমাৰ দল দুৰ্বল হৈ যাব। আমাৰ দল এটা সাগৰৰ পৰা একটুপা দুটুপা পানী ললে সাগৰৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়, একেৰাহে আমাৰ পৰা এজন দুজন মানুহ গলে আমাৰ দলটো ক্ষতি হ'ব নোৱাৰে। ইতিহাস প্ৰায় বৰ্তমানলৈকে ভৱিষ্যতলৈকে এই হাতৰ চিন শক্তিশালী আছে আৰু সদায় থাকিবই। এই হাতৰ চিনতকে ডাঙৰ কোনো ব্যক্তি হ'ব নোৱাৰে। এই হাতৰ চিনৰ লগত আমাৰ এটা ব্যক্তিগত আবেগ এটা আছে। কোনো এজন ব্যক্তি আমাৰ হাতৰ চিনতকৈ ডাঙৰ হ'ব নোৱাৰে। সেইকাৰণে অহা 20 দিন, মাত্ৰ 20 দিন, এই 20 দিনৰ ভিতৰত চুকে কোণে চুবুৰীয়া অঞ্চলত গৈ মানুহৰ ঘৰৰ ভিতৰত সোমাই আমাৰ কথাবোৰ ক'ব লাগিব। আইসকলক ক'ব লাগিব যে আমি নিৰ্বাচন খেলিছো আশা কৰ্মী, অংগনবাড়ী কৰ্মীসকলৰ বাবে, মিড ডে মিলৰ আমাৰ হেল্পাৰৰ কাৰণে, আমাৰ জল জীৱন মিছনৰ সহায়কসকলৰ বাবে কথাবোৰ বুজাব লাগিব। আৰু মই ভাবো কি যদি আমি ভালদৰে ৰাইজৰ ওচৰলৈ যাওঁ, এবাৰ দুবাৰ তিনিবাৰকৈ যাওঁ, ৰাইজৰ আশীৰ্বাদ আমাৰ লগত থাকিব, জয় আমাৰ নিশ্চিত। মই আৰু বিশেষ ক'বলৈ বিচৰা নাই, আগতীয়াকৈ হলো ৰঙালী বিহু উল্লেখ যাচি মই ইয়াতে নিজৰ চমুকৈ সামৰিছো। ধন্যবাদ। জয় হিন্দ, জয় আইয়া। প্ৰাৰ্থী গৌৰৱ গগৈ ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছো। তেখেতৰ আগন্তুক যাত্ৰা